ৰাতি এৰাউণ্ড 12টা চাগে বাজিছিল নেকি, এৰাউণ্ড 12 মিডনাইট হ'ব। মই মোৰ এটা পেচেণ্ট অপাৰেশ্যন কৰিছোঁ, মই জেনেৰেল চাৰ্জন হয়। তো মই এটা পেচেণ্ট অপাৰেশ্যন কৰিছিলোঁ, তো ৰাতি চাবৰ কাৰণে আহিছিলোঁ। এইজন মানুহ আহিলে, তেওঁ মই পিছত শুনিলোঁ যে তেওঁ বাপ্পা চৰকাৰ বুলি কোনোবা সাংবাদিক হয়, ঠিক আছে। তো তেওঁ আহি এই আগতে তেওঁ ক'লে যে আমাৰ কিবা ইয়াতে চেফটি পিন সোমাইছে বুলি ক'লে, হাতত চেফটি পিন। চেহনাজ বাইদেউ তেওঁ ডিউটিত আছিলে, অন ডিউটি তেওঁ আছিল। তো চেহনাজ বাইদেউ ক'লেতো বাইদেউ মানে একচুৱেলি ফাৰ্ষ্ট অফ অল চেফটি পিন সোমোৱাটো এমাৰ্জেঞ্চি নহয়। ফাৰ্ষ্ট অফ অল তেওঁ 12টা বজাত আহিছিল, তেওঁ চেফটি পিন সোমোৱাৰ কাৰণে। তথাপি তেওঁ এই চেহনাজ বাইদেৱে চাই দিলে, একো কোৱা নাই। গোটেইখিনি মেডিচিন চেডিচিন লিখি দিলে, ইনজেকশ্যন লিখি দিছে ধুনীয়াকে। গোটেই লিখাৰ পিছত তেওঁৰ নেক্সট কুৱেশ্যন হ'ল যে ইয়াতে মানে দুটাই চেয়াৰ থাকে। তো মই ইয়াতে চেয়াৰত বহি আছিলোঁ, আৰু আমাৰ আয়ুষ্মানৰ মানে মিৰ্চাদ বুলি এজন হয়, মিৰ্চাদ দাদা, তেওঁ এই বেডত বহি আছিলে। তো তেওঁৰ নেক্সট কুৱেশ্যন হ'ল যে এই মানুহটো ইয়াতে এনেকে কিয় বহি আছে। তো আমি ক'লো যে আমাৰ ষ্টাফ হয়, আমি এনে বহি কিবা কথা পাতি আছো আমি। তো তেওঁ ক'লে যে এইটো এনেকে হয় নেকি, তোমাৰ লগত নাজানা, মোক মই দেখাই দিম, এনেকে কৰি তেওঁ আমাক মানে দম দিয়া আৰম্ভ কৰিলে। বাইদেউ ভয় খালে, বাইদেউ কৈ আছে আপোনাৰ কি অসুবিধা হ'ল কওক, যে না এনেকে হয় নেকি, তোমালোকে এনেকে বহা নেকি, এইটো মানে আমাক মানে বেয়া তেওঁ ইংগিত কৰি আছিলে যে মানে আমি কিবা বেয়া বস্তু কৰি আছো বুলি, তেনেকে গালি দি আছিলে, ঠিক আছে। তাৰপিছত তেওঁ আকৌ তেওঁ মানে আমাক দম দি তেওঁ মানে ওলাই গুচি গ'ল। তাৰ মাজত ইয়াৰ পৰা মানে আমাৰ ষ্টাফ এজন দৌৰি গ'ল যে ছাৰ চেহনাজ বাইদেউক কিবা বহুত বেয়াকে কথা কৈ আছে, তেওঁক এই গালি গালাজ কিবা কৰি আছে, তেওঁৰ ভিডিঅ' বনাই আছে, এনেকে কৈ আছে। তেওঁ ধমকি দি আছে তেওঁ, ঠিক আছে। তাৰপিছত আমি দেখাই দিম, মই ভিডিঅ' বনাই আছো, চব ভিডিঅ' আছে মোৰ লগত, তোমালোকে কি কৰি আছা, এনেকে তেওঁ ক'লে। তো এটা লেডি ডক্টৰ ডিউটিত আছে, মই আছিলো কাৰণে মানে বস্তুটো তথাপি অলপ ছাপ্ৰেছ হ'ল। তাৰপিছত আমাক হেৰি কৰিলে যে এই আমি এটা FIR দিওঁ যে তেওঁ এনেকে আহি সাংবাদিক হয় বুলি তেওঁ আহি আমাক ইয়াতে ধমকি দি আছে যে আমি এইটো কৰি দিম, আমি তোমালোকক দেখাই দিম, কালি তোমালোকে মোক চিনি পোৱা নাই এতিয়ালৈকে, মোৰ বহুত লিংক আছে, মই বহুত কিবা কিবি কৰিব, তেওঁ ধমকি দিলে। তাৰপিছত তেওঁ মানে ওলাই গ'ল। ওলাই যোৱাৰ পিছত মই তেওঁ নিজে সাংবাদিক বুলি কৈ আছিলে, তেওঁ কিবা DY 365 এনেকে কিবা কৈ আছিলে তেওঁ, হা। আৰু তেওঁ মানে এনেকে বেয়াকে কৈ আছিলে। মই মানে মই মানে নিউজ চেনেল মানে চলাও, এনেকে মানে মোৰ নিউজ আছে, তো মই তোমালোকৰ ভিডিঅ' বনাইছো, এতিয়া মই ভিডিঅ'টো মানে বেয়াকে মই হেৰি কৰি দি দিম বুলি, এনেকে মানে তেওঁ কথা ক'ব খুজি আছিলে যে মানে আমি এই বস্তুটো অলপ বেয়াকে দেখাই দিম মানে। তেওঁ মানে মদ আছিলে। পেচেণ্ট আহে মানে এনেকুৱা যে মানুহ আহি মানে দম দিয়ে যে আমি চাই ল'ম, আমি তোমাক মোক চিনি পোৱা নাই, তোমালোকে কিয় ইয়াতে আছা, যদি চিকিউৰিটি অলপ প্ৰভাইড কৰিলে বহুত ভাল হ'ব, মানে যাতে আমি মানে আমি ইয়াতে চিকিৎসা কৰিবৰ কাৰণে মানে যাতে কোনো বাধা নিদিয়ে, আমি যদি ভালকে যাতে চিকিৎসা কৰিব পাৰোঁ। ৰাতি এৰাউণ্ড 12টা চাগে বাজিছিল নেকি, এৰাউণ্ড 12 মিডনাইট হ'ব। মই মোৰ এটা পেচেণ্ট অপাৰেশ্যন কৰিছোঁ, মই জেনেৰেল চাৰ্জন হয়। তো মই এটা পেচেণ্ট অপাৰেশ্যন কৰিছিলোঁ, তো ৰাতি চাবৰ কাৰণে আহিছিলোঁ। এইজন মানুহ আহিলে, তেওঁ মই পিছত শুনিলোঁ যে তেওঁ বাপ্পা চৰকাৰ বুলি কোনোবা সাংবাদিক হয়, ঠিক আছে। তো তেওঁ আহি আগতে তেওঁ ক'লে যে আমাৰ কিবা ইয়াতে চেফটি পিন সোমাইছে বুলি ক'লে, হাতত চেফটি পিন। চেহনাজ বাইদেউ তেওঁ ডিউটিত আছিলে, অন ডিউটি তেওঁ আছিল। তো চেহনাজ বাইদেউ ক'লেতো বাইদেউ মানে একচুৱেলি ফাৰ্ষ্ট অফ অল চেফটি পিন সোমোৱাটো এমাৰ্জেঞ্চি নহয়। ফাৰ্ষ্ট অফ অল তেওঁ 12টা বজাত আহিছিল, তেওঁ চেফটি পিন সোমোৱাৰ কাৰণে। তথাপি তেওঁ চেহনাজ বাইদেৱে চাই দিলে, একো কোৱা নাই। গোটেইখিনি মেডিচিন চেডিচিন লিখি দিলে, ইনজেকশ্যন লিখি দিছে ধুনীয়াকে। গোটেই লিখাৰ পিছত তেওঁৰ নেক্সট কুৱেশ্যন হ'ল যে ইয়াতে মানে দুটাই চেয়াৰ থাকে। তো মই ইয়াতে চেয়াৰত বহি আছিলোঁ, আৰু আমাৰ আয়ুষ্মানৰ মানে মিৰ্চাদ বুলি এজন হয়, মিৰ্চাদ দাদা, তেওঁ এই বেডত বহি আছিলে। তো তেওঁৰ নেক্সট কুৱেশ্যন হ'ল যে এই মানুহটো ইয়াতে এনেকে কিয় বহি আছে। তো আমি ক'লো যে আমাৰ ষ্টাফ হয়, আমি এনে বহি কিবা কথা পাতি আছো আমি।
তো তেওঁ ক'লে যে এইটো এনেকে হয় নেকি, তোমাৰ লগত নাজানা, মোক মই দেখাই দিম, এনেকে এনেকে কৰি তেওঁ আমাক মানে দম দিয়া আৰম্ভ কৰিলে। বাইদেউ ভয় খালে, বাইদেউ কৈ আছে আপোনাৰ কি অসুবিধা হ'ল কওক, যে না এনেকে হয় নেকি, তোমালোকে এনেকে বহা নেকি, এইটো মানে আমাক মানে বেয়া তেওঁ ইংগিত কৰি আছিলে যে মানে আমি কিবা বেয়া বস্তু কৰি আছো বোলে তেনেকে। গালি গালি দি আছিলে, ঠিক আছে। তাৰপিছত তেওঁ আকৌ তেওঁ মানে আমাক দম দিলে, দম দি তেওঁ মানে ওলাই গুচি গ'ল। তাৰ মাজত ইয়াৰ পৰা মানে আমাৰ ষ্টাফ এজন দৌৰি দৌৰি গ'ল যে ছাৰ, চেহনাজ বাইদেউক কিবা বহুত বেয়াকে কথা কৈ আছে, তেওঁক এই গালি গালাজ কিবা কৰি আছে, তেওঁৰ ভিডিঅ' বনাই আছে, এনেকে এনেকে কৈ আছে। তেওঁ ধমকি দি আছে, ধমকি দি আছে তেওঁ, ঠিক আছে। তাৰপিছত আমি দেখাই দিম, মই ভিডিঅ' বনাই আছো, চব ভিডিঅ' আছে মোৰ লগত, তোমালোকে কি কি কৰি আছা, এনেকে এনেকে তেওঁ ক'লে। তো এটা লেডি ডক্টৰ ডিউটিত আছে, মই আছিলো কাৰণে মানে বস্তুটো তথাপি অলপ ছাপ্ৰেছ হ'ল। তাৰপিছত আমাক হেৰি কৰিলে যে এই আমি এটা FIR দিওঁ যে তেওঁ এনেকে এনেকে আহি সাংবাদিক হয় বুলি তেওঁ আহি আমাক ইয়াতে ধমকি দি আছে যে আমি এইটো কৰি দিম, আমি তোমালোকক দেখাই দিম, কালি তোমালোকে মোক চিনি পোৱা নাই এতিয়ালৈকে, মোৰ বহুত লিংক আছে, মই বহুত কিবা কিবি কৰিব, তেওঁ ধমকি দিলে। তাৰপিছত তেওঁ মানে ওলাই গ'ল। ওলাই যোৱাৰ পিছত মই তেওঁ নিজে সাংবাদিক বুলি কৈ আছিলে, তেওঁ কিবা DY 365 এনেকে কিবা কৈ আছিলে তেওঁ, হা। আৰু তেওঁ মানে এনেকে বেয়া বেয়াকে কৈ আছিলে। মই মানে মই মানে নিউজ চেনেল মানে চলাও, এনেকে মানে মোৰ নিউজ আছে, তো মই তোমালোকৰ ভিডিঅ' বনাইছো, এতিয়া মই ভিডিঅ'টো মানে বেয়া বেয়াকে মই হেৰি কৰি দি দিম বোলে, এনেকে মানে তেওঁ কথা ক'ব খুজি আছিলে যে মানে আমি এই বস্তুটো অলপ বেয়াকে দেখাই দিম মানে। তেওঁ মানে মদ আছিলে। পেচেণ্ট আহে মানে এনেকুৱা যে মানুহ আহি মানে দম দিয়ে যে আমি চাই ল'ম, আমি তোমাক মোক চিনি পোৱা নাই, তোমালোকে কিয় ইয়াতে আছা, যদি চিকিউৰিটি অলপ প্ৰভাইড কৰিলে বহুত ভাল হ'ব, মানে যাতে আমি মানে নেক্সট আমি ইয়াতে চিকিৎসা কৰিবৰ কাৰণে মানে যাতে কোনো বাধা নিদিয়ে, আমি যদি ভালকে যাতে চিকিৎসা কৰিব পাৰোঁ। মোৰ নাম ডক্টৰ শেনাজি চুলতানা। মই কালি ৰাতি বিলাসীয়া মডেল হস্পিটেলত নাইট ডিউটি কৰি আছিলো। নাইট ডিউটি কৰাৰ সময়ত বাপি চৰকাৰ নামৰ মানুহ এজন, তেওঁ সাংবাদিক বুলি নিজৰ চিনাকি দিছিলে, আহি পেলাই কৈছে তেওঁ হাতত কিবা দুখ পাইছে, চেফটি পিন সোমাইছে, সেইখিনি ট্ৰিটমেণ্ট দিলো। দিওঁতে তাতে ডক্টৰ দশৰথ কুমাৰ আছিলে, ডক্টৰ সুবোধ আৰু হেৰি জামান বুলি কয় দাদা হয়, তেওঁ আয়ুষ্মানৰ দুজন তাতে বহি আছিলে। ডক্টৰ দশৰথে পেচেণ্ট চাব আহিছিলে আৰু মোৰ দেউতা ড্ৰেছিং তেওঁ কৰি আছে, তেওঁ কথাটো জনাব আহিছিলে ড্ৰেছিংটো কেনেকুৱা কি হৈছে, অলপ আগতে কৰি আহিছে। আৰু ইফালে জামান বুলি কয়, জামান দাই হেৰি দিব আহিছে, আয়ুষ্মানৰ টিকেট দিব আহিছিলে, মই লিখি পেলাই পেচেণ্ট এডমিট থাকে আমি ৰাতি বহি ফিল আপ কৰো সেইবিলাক। সেইখিনি কৰি থাকোতে ট্ৰিটমেণ্ট খিনি দিয়া হ'ল। মানুহজনে আহি পেলাই ডক্টৰ চুমত আহিছে, আহি পেলাই কৈছে কি এইবিলাক মানুহ কোন বহি আছে, মোক এবাৰ দেখি ভাল লগা নাই। তেতিয়া কওঁতে মই সুধিলো আপুনি কি ভাল লগা নাই ভালকে কওক, এইবিলাক কি চলি আছে মই কমপ্লেইন কৰি দিম, তেনেকে অলপ হুলস্থুল ক'বলৈ যায়। মানুহজন মদ খাই আছিলে তেনে মই বেছি হুলস্থুল নকৰিলো, মই ক'লো আপোনাৰ কিবা কমপ্লেইন আছে, আপুনি একো ভালকে কমপ্লেইন দিব, চাই ল'ম কৈ ওলাই গুচি গ'লগৈ। তাৰপিছত অলপ পিছত আকৌ মানুহজন আহিছে, ডক্টৰ চুমৰ বাহিৰত বহি পেলাই ফোনটো উলিয়াই পেলাই কিবা কিবি কৰি আছে। আমি গম পাইছো ভিডিঅ' চিডিঅ' বনাইছে, কিন্তু মদ খোৱা মানুহৰ লগত উৎপাত কৰি লাভ নাই। আহিছে পেচেণ্ট চাব গৈছো, তেওঁ আগফালেদি গৈছো, পেচেণ্ট চাব যোৱাৰ পিছত অলপ পিছত তেওঁ আকৌ আহি পেলাই য'ত পেচেণ্ট খিনি থাকে আৰু আমাৰ ট্ৰিটমেণ্ট ৰুমটোৰ মাজতে শ্লিপ কাটা ৰুমটোৰ সন্মুখত চিঞৰ বাখৰ লগাই আছে, এইবিলাক বোলে কি চলি আছে ডক্টৰ আৰু মানুহৰ মাজত দেখি আছো, এইবিলাক চব উলিয়াম মই বাহিৰৰ, কিবা কিবি বহুত বেয়া বেয়া বস্তু কৈছে। নিজকে কি বুলি পৰিচয় দিছিল? মই ৰিপৰ্টাৰ বুলি কৈ আছে, মই ৰিপৰ্টাৰ হয়, মই চব উলিয়াই দিম বাহিৰত এইবিলাক। তেতিয়া মই অলপ কি ওলাব বাহিৰত, কি চলি আছে হস্পিটেলত, বেয়া ইংগিত দি আছে মানে আপোনাক বেয়া ইংগিত দিছে। মোক কেৰেক্টাৰ লৈ কথা পাতি আছে, কি লিলিমাই চলি আছিল হস্পিটেলত, কি চলি আছে উলিয়াম বোলে। তেতিয়া পেচেণ্টটো আছে, তেতিয়া মোৰ অলপমান খং উঠিছে, তেতিয়া মই দাসহঁতক ফোন কৰি মাছো তুমি জল্দি আহাচোন, তেওঁ উৎপাত কৰি আছে। মই ওলাই যাওঁতে তেওঁ বাইকৰ উঠি গৈ বাহিৰত গেটৰ ওচৰতে চিঞৰি আছে কি এইবিলাক কি চলি আছে, চবকে চাই ল'ম। তেতিয়া মোৰ লগৰজনে ক'লে আমি গৈ ৰিটেন কমপ্লেইন দি আহোঁ, তুমি ৰাতি নাইটত অকলে আছা, মইতো বাৰে বাৰে থাকিব নোৱাৰিম, পুলিচক জনাই থৈ আহা। তাতে পুলিচ ষ্টেচনত গৈ আমি কমপ্লেইন দিলোঁ, তেওঁ তাতে বাহিৰতে ৰখি আকৌ চিঞৰ বাখৰ লগাইছে, সেইখিনি আছিলে। তেনেকেতো কি বিচাৰে আপুনি? তাৰপিছত এনেকে মানুহ আহি পেলাই মদ খাই পেলাই উৎপাত কৰিব নালাগে, যদি ডক্টৰ থাকো তাতে অকলে ইমান বেয়া বেয়া কথা কৈ পেলাই, এইবিলাক চেফটি কথা আহে ন ছোৱালীৰ, এনেকে মহিলাকৰ চেফটি কথা, আমিতো ডিউটি কৰিব আহিছে, এইবিলাক ইমান অভদ্ৰ আমি সহ্য কৰিব অহা নাই। এতিয়া তাতে মোৰ লগৰ মেইল ডক্টৰ এজন আছে বুলি অকল থকা হ'লেতো তেওঁ আৰু কি উৎপাত কৰে, কি ৰিপৰ্টাৰ বুলি কৈ নিজৰ পাৱাৰটো মিছ ইউজ কৰিব নালাগে ন, আৰু কেৰেক্টাৰ কথা এইবিলাক কিয় ক'ব, সেইবিলাক কথা আহিবই নালাগে। তেওঁ ট্ৰিটমেণ্ট ল'ব আহিছে, তেওঁ ট্ৰিটমেণ্ট পাইছে, তেওঁ যাওকগৈ। তেওঁ আহি পেলাই উল্টা ফুল্টা কথা, ডক্টৰ আছে, ডক্টৰ ৰুম হয়, হস্পিটেলত পেচেণ্ট চাব আহিছে, আয়ুষ্মানৰ মানুহ হয়, মোৰ দাদা হয়, তেখেতক এনেকে বেয়া বেয়া কথা কিয় ক'ব এইবিলাক।
মানে নিজৰ দাদাৰ লগত আপোনাক বেয়া সন্দেহ বেয়া কৈ কৰিছে আছে আপুনি এতিয়া এজাহাৰ দাখিল কৰিছে মই এটা ৰিটেন কমপ্লেইন দি থৈ আহিছো পুলিচত এতিয়া আপুনি কি মই বিচাৰে? নাইট কৰি ইয়াতে আহিছো ডাইৰেক্ট এতিয়া গৈ পেলাই পুলিচ থানাত যাম মই আপুনি কি বিচাৰে এতিয়া কৈছো এনেকে মানুহবোৰ অলপ বুজক কি লেডি ডক্টৰ থাকে আমি তেওঁক অলপ প্ৰটেকশ্যন দিয়া জেগাত আহি তেওঁক মেণ্টেল হেৰেচমেণ্ট কৰিব নালাগে ন একো তেনেকুৱাতো হোৱা নাই তেওঁ হুলস্থুল কৰিব লগা এইবিলাক তেওঁ প্ৰথমবাৰ আহিছে মদ খাইছে মোক কোৱা নাই ছেকেণ্ড টাইম আহিছে কোৱা থাৰ্ড টাইম এনেকে পেচেণ্টৰ লগত হুলস্থুল কৰিছে মোকো বেয়া লাগে এইবিলাক ডিউটি সময়ত আহি পেলাই সেইখিনি নিবিচাৰো অলপমান পাব্লিকে চাওক যে এনেকে নিজৰ পাৱাৰটো মানুহ মিছ ইউজ নকৰে তাকে বিচাৰিছো চাম কোনোবা DY60 পাবৰ বোলে কিবা সাংবাদিক এনেকে এটা তেখেতে কৈছে আমিতো পাৰ্চনেলি নাজানো আমি ইয়াত নতুন মানুহ হৈছো আহিছো এতিয়া মই ছোৱালীজনীক মানে সম্পূৰ্ণ প্ৰটেকশ্যনটো মোক লাগে নহ'লে কিন্তু মই কি কৰিম মোৰ ছোৱালীকতো মই ঘৰত বহুৱাই থ'ব লাগিব মইতো মোৰ ছোৱালীজনীৰ ভৱিষ্যতটো মোৰ ছোৱালীজনীৰ জীৱনটো চাব লাগিব তাই আৰু এজনী ছোৱালীৰ সন্মানটো কিহত আছে কেৰেক্টাৰটো লৈহে আছে তাৰ কেৰেক্টাৰটো লৈ পেলাই নতুনকৈ বিয়া হৈছে 4 মাহ হৈছে বিয়া হোৱা যদি এনেকুৱা কথা শুনে তেতিয়াহ'লে সৰুকৈ ঘৰখনৰ মানুহখিনি কি ক'ব এটা দাগ আহেতো কেৰেক্টাৰত এটা দাগ আহে কিন্তু উপায় নাপায় ৰাতি মই কালি 1:30 বজাত দেউতাকক বাহিৰৰ পৰা তলা মাৰি আহি গৈ পেলাই মই পুলিচ থানাত এখন মানে এনেই ৰিটাৰ্ণ এটা দি থৈ আহিছে তাই ইয়াত সমাজ সেৱা কৰিবলৈ আহিছে গোটেইখিনি ইয়াত লোকেল ছোৱালী হয় আহিলৈ যদি তাই কেৰেক্টাৰ ধৰি এনেকৈ কথা কয় এটাতো এজনী ছোৱালী মানহানি এটা হৈ যায় নহয় বহুত বেয়াকৈ হৈ যায়গৈ আৰু মই আহি ইভেন তাইৰ লগত সদায় নাইট ডিউটিত থাকোঁ এইটো আপোনালোকে CCTV কেমেৰা চালেও গম পাব কালি দেউতাকৰ অসুখৰ কাৰণে মই প্ৰায় 12টামান বজাত দেউতাকক লগত লৈ মই গৈছোঁহে গৈ পেলাই মই হাৰ্ডলি এঘণ্টাও ঘৰত থকা নাই সেইখিনিৰ মাজতে এইখিনি হৈছে আগতে বহুত অকলশৰীয়াৰ কাৰণে মই সদায় প্ৰটেকশ্যন দিওঁ মোৰ ছোৱালীক মানে মই কোনোতো নাই মই প্ৰটেকশ্যন দিওঁ মোৰ ছোৱালীক কিন্তু কালি মই নথকা অৱস্থাত এইখিনি মোৰ ছোৱালীৰ লগত আপুনি যোৱাকালিৰ পৰা খুবেই ভয় ভয় আহি আছো দেউতাকৰ এনেকুৱা অৱস্থা দেউতাক চিৰিয়াছ কণ্ডিশ্যনত ঘৰত আছে এতিয়া মই দেউতাকক বাহিৰৰ পৰা লগ কৰি পেলাই থৈ আহি মই এতিয়া আপোনালোকে দেখিছে দিনতো মই আহি মোৰ ছোৱালীৰ লগত আছো আহি তাহলে এইখিনি কৰিবলৈ হ'লেতো তেনেকেতো ছোৱালীয়ে চাকৰি কৰিব নোৱাৰিব তাহলে ছোৱালীজনী যদি মানৱ সেৱা কৰিবলৈ আহি ইয়াত যদি এনেকে ভয়ত হেৰিত থাকিবলৈ হয় তাতকৈ মইতো ঘৰত ৰখাই ভাল হ'ব আপোনালোকে কওক নহয় মই তেখেতক এটা কওঁ যে এইখিনি মানে যিখিনি আছে মানে লেডি যিখিনি ডক্টৰ আছে এটলিষ্ট নাইট ডিউটিত এটা প্ৰটেকশ্যন লাগে আৰু হস্পিটেলত মানে অলপ বিলাসী বা মডেল হস্পিটেলত মই এতিয়ালৈকে যিখিনি দেখি আছো 5 মাহ হ'ব হ'ল মোৰ ছোৱালী মই এটা বস্তু বিচাৰোঁ চিকিউৰিটি অভাৱ যিকোনো মানুহ আহি যিকোনো ভাগে আহে লেডি ডাক্তৰ দেখাৰ লগে লগে মানে বডি লেংগুৱেজ বেলেগ হয় খুব বেয়া ধৰণৰ মানে ভাষা কিবা কিবি কৈ থাকে সেইখিনি কথা যাতে হ'ব নালাগে হয় হয় কিন্তু ঘটনাটো খুবেই মানে গৰিহণাযোগ্য কাৰণ আমাৰ চিকিৎসক এনেই কম মানে 7জন চিকিৎসক এই ডাঙৰ হস্পিটেল চলাই আছো আৰু তাৰে ওপৰতে এনেকৈ ব্যৱহাৰ কৰোঁতে কোনে ইয়াতে ডিউটি কৰিব আৰু তাতে কালি মহিলা চিকিৎসক আছিলে এনেকৈ যেতিয়া মানে মুখ্য অৱস্থা তেওঁ সাংবাদিক হয় মানে খুবেই মানে ডাঙৰ মানে ক'ব গ'লে সাংবাদিক যদি এনেকুৱা ব্যৱহাৰ কৰে বেলেগ মানুহ কি কম তেখেতে আমাক প্ৰটেকশ্যন দিব লাগে আচলতে এনেকুৱা প্ৰটেক্ট হ'লে তেখেতে আহি ৰিপৰ্ট কৰিব লাগিব কিন্তু তেখেতে তেনেকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি আৰু কি ক'ম ক'বলৈ সাংবাদিক হয় তেখেতে হেল্প কৰিব লাগিছিল মহিলা চিকিৎসক আছে তেখেতে ক'ব লাগিছিল তেখেতে মানে কি ক'ম আৰু ক'বলৈ খুবেই গৰিহণাযোগ্য আৰু এনেই মানে ডক্টৰ বেছিকৈ মই ক'ম ডক্টৰ ফালেতো এনেকুৱা হ'লেতো কি ক'বলগীয়া একোৱে নাই আৰু আমি এজাহাৰটো দিছেই আৰু আমাৰ MLA গম পাইছে কথাটো MLA পৰহি আমাৰ ইয়াতে আহিব আৰু তেখেতে অলপ ইয়াৰ ওপৰত মানে কি ব্যৱস্থা ল'ম আমি তেখেতে কৈছে ব্যৱস্থা ল'ব পৰহি আহিব ইয়াতে